নমস্কাৰ বাইদেউসকল, অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ দেশৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জানিব লাগে। হয় বাইদেউসকল, অহা 6 জানুৱাৰী 2025 তাৰিখে অংগনবাড়ী ফেডাৰেশ্যনৰ অৰ্থাৎ অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্থাই এই বেনাৰখন প্ৰকাশ কৰিছে। ইয়াত চাব, প্ৰথমতে কৈছে শোষণ আৰু বৈষম্য নথকা নতুন ভাৰতৰ বাবে যুঁজিবলৈ প্ৰতিশ্ৰুতি লওঁ আহক। তাৰপিছত কৈছে আহক আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তলত উল্লেখ কৰা দাবীসমূহৰ বাবে যুঁজ দিবলৈ অৰ্থাৎ যুঁজিবলৈ শপত গ্ৰহণ কৰোঁ। 1 নম্বৰত আছে সামগ্ৰিক শিশুৰ বিকাশৰ বাবে আইনী নিশ্চয়তা প্ৰদান কৰক। 2 নম্বৰত কৈছে ICDSৰ 50 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত সংস্থাগতকৰণ কৰিব লাগে। 3 নম্বৰত কৈছে অংগনবাড়ী কৰ্মী সহায়িকাক তৎক্ষণাত নিয়মীয়াকৰণ কৰিব লাগে, অৰ্থাৎ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ চাকৰি তাৎক্ষণিকভাৱে নিয়মীয়াকৰণ কৰিব লাগে বুলি সন্থাই দাবী জনাইছে। 4 নম্বৰত কৈছে ন্যূনতম দৰমহা প্ৰতি মাহে 26,000 টকাকৈ আৰু মাহিলী পেঞ্চন 10,000 টকাকৈ দিব লাগে। 5 নম্বৰত কৈছে উচ্চতম ন্যায়ালয়ৰ অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ আদেশ অনুসৰি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ গ্ৰেচুইটি কাৰ্যকৰী কৰক। 6 নম্বৰত কৈছে ICDSৰ বাবে বাজেট আবণ্টন বৃদ্ধি কৰিব লাগে। 7 নম্বৰত কৈছে তৎক্ষণাত 4টা শ্ৰমিক বিৰোধী সংহিতা প্ৰত্যাহাৰ কৰক। 8 নম্বৰত কৈছে কোনো ধৰণৰ ICDS ব্যক্তিগতকৰণ কৰিব নালাগে। 9 নম্বৰত কৈছে পোষণ ট্ৰেকাৰৰ জৰিয়তে হিতাধিকাৰীৰ ডিজিটেল ব্যৱস্থা প্ৰত্যাহাৰ কৰক। হয় বাইদেউসকল, এনেকৈ অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছে আজি এই বেনাৰখন প্ৰকাশ কৰিছে। যিহেতু আগন্তুক 6 জানুৱাৰী 2025 তাৰিখে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছৰ 34 সংখ্যক প্ৰতিষ্ঠা দিব, সেয়েহে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই এই বেনাৰখনৰ জৰিয়তে দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক ওপৰত উল্লেখ কৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দাবীসমূহ পূৰণ কৰাৰ বাবে যুঁজিবলৈ তেওঁলোকে শপত গ্ৰহণ কৰাৰ বাবে এই বেনাৰখন প্ৰকাশ কৰিছে। গতিকে এই খবৰটো আমাৰ দেশৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।